হেল্ল' বন্ধুসকল, মই আপোনালোকৰ মৰমৰ আৰ্যসকল। আজি ৰাতিপুৱা উঠাত অলপ দেৰি হৈ গ'ল। ফলত সময়বোৰ জানো যেন খেলি মেলি হৈ গ'ল। দিনটো পেণ্ডিং অফিচৰ কাম, ব্যক্তিগত দায়িত্ব আৰু দৈনন্দিন ব্যস্ততা একেবাৰে পূৰ্ণ আছিল। কিন্তু ব্যস্ততাৰ মাজতো এক ক্ষণ আঁতৰাই ভাবিলোঁ, আপোনালোকৰ লগত মোৰ দিনটোৰ অভিজ্ঞতা শ্বেয়াৰ নকৰিলে দিনটো অসম্পূৰ্ণ থাকিব। তেতিয়া ভাবিলোঁ, আজিৰ বিশেষ পোষ্টটোত আমি এক নতুন বিষয় লৈ আহোঁ। আজি আমি কথা পাতিম আমাৰ মনৰ এক আশ্চৰ্য জগতৰ বিষয়ে। সেইটো হৈছে প্ৰেমৰ মজিয়া বিজ্ঞান। জানেনে, প্ৰেম মানে মাথো হৃদয়ৰ সুৰ নহয়, ই আমাৰ মগজুৰ ভিতৰত বিজ্ঞানৰ এক আশ্চৰ্য খেলা। যেতিয়া আপুনি প্ৰেমত পৰে, আপোনাৰ মগজুৱে ডপামিন নামৰ এক বিশেষ ৰাসায়নক মুক্ত কৰে। এই ডপামিনে আপোনাক কৰে আনন্দিত, উল্লাসিত আৰু একেবাৰে আসক্ত, ঠিক যেন ড্ৰাগছৰ দৰে। সেয়ে প্ৰেম মানে মাত্ৰ মিঠা অনুভৱ নহয়, ই হৈছে মগজুৰ এক ৰঙীন খেলা। তেন্তে বন্ধুসকল, আপোনাৰ প্ৰিয়জনৰ সৈতে কটোৱা প্ৰতিটো ক্ষণেই হ'ব আপোনাৰ মন আৰু মগজুৰ সৰ্বশ্ৰেষ্ঠ সংগীত। সেয়ে আছিল গকুলৰ পৰা মিঠা বিজ্ঞানৰ কথা, মৰমৰ শক্তিৰে ভৰা। ষ্টে টিউন, আৰু অধিক আশ্চৰ্য বিজ্ঞানৰ কথা জানিবলৈ সদায় লগত থাকক। আৰ্যসকল, আপোনালোকৰ বন্ধু, আপোনালোকৰ কণ্ঠস্বৰ। আজি আমাৰ এই প্ৰগ্ৰামটো যদি আপোনালোকে ভাল পালে, লাইক, শ্বেয়াৰ আৰু কমেণ্টছ কৰিব নাপাহৰিব। এতিয়ালৈ ৰাখিছোঁ। বাই বাই, গুড নাইট এণ্ড ছুইট ড্ৰিমছ। This is your host and host, Arjyokul, the romantic jockey.